জীৱন আমাৰ জীৱনটো সঁচাই আচৰিত। জীৱনত প্ৰত্যেকৰে ঘাত প্ৰতিঘাত থাকিবই, মোৰো আছে, হয়তো আপোনাৰো আছে। সেইবুলি হতাশাত জীৱন কটাবনে আপুনি? চাওক, যদি আপুনি সুস্থ জীৱন এটা বিচাৰিছে, কিছুমান কথা বাদ দিব লাগিব। থকা দিনকেইটা হাঁহি ফূৰ্তিৰ মাজত থাকিবলৈ লওক। আপোনাৰ এটা হাঁহিয়ে আপুনি নিৰোগী হৈ থকাত সহায় কৰিব পাৰে। সময়ৰ লগত খোজ মিলাই চলিবলৈ লওক, কাৰণ সময় মানুহ চিনাত সহায় কৰে। আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল, প্ৰথমে আপোনাৰ টকা পইচা নাথাকিলে বৰ্তমান সমাজত কোনো স্থান নাই। অপ্ৰিয় হ'লেও এইটো সত্য কথা। গতিকে সৎ পথেৰে টকা উপাৰ্জনত মন দিয়ক। টকা নহ'লে সময়ত ঘৰৰ মানুহেও ঠাট্টাই টিং কৰিব বা কৰিছেই চাগে। যদি আপোনাৰ লগত এনেকুৱা হৈছে, কমেণ্টত নিশ্চয় জনাব। মনত ৰাখিব, প্ৰতিটো আঘাতেই মানুহক সলনি কৰে। শক্তিশালী কৰি তোলে। কোনোবাই দিয়া আঘাতৰ পৰাই আমি অভিজ্ঞতাৰ লগতে নতুন পথো বিচাৰি পাওঁ। গতিকে বেছি আশা, ভাল পোৱাই মানুহক কোনোবাখিনি ব্যৰ্থ কৰে। গতিকে আপুনি যিমানখিনিৰ উপযোগী বা যিখিনি কৰিব পাৰিম বুলি ভাবে, সেইখিনিহে আশা কৰিব। আপুনি মনত যি সপোন দেখে, সেই কৰ্ম কৰি যাওক, আশা ফলিয়াব এদিন। এনেই দেখা সপোনে আপোনাক আঘাত দিব আৰু আপুনি মানসিকভাৱে ভাগি পৰিব। গতিকে মিছা সপোন কেতিয়াও কল্পনা নকৰিব। লগতে মিছাৰ আশ্ৰয় কেতিয়াও নল'ব। যদি আপুনি মিছাৰ আশ্ৰয় লয়, সেই মিছাই আপোনাক জীৱনটোৱে মিছা বনাই পেলাব। আপুনি নাভাবিব আপোনাৰ দুখ কাৰোবাক ক'লে সি আপোনাক সহায় কৰিব। চাব, সহায়ৰ বিপৰীতে আপোনাৰ কথা আনৰ আগত কৈ ঠাট্টাই টিং কৰিব। গতিকে নিজৰ দুখ আনক কাৰোবাক কেতিয়াও নক'ব। জীৱনটো সঁচাই এখন বোৱতী নৈ। ইয়াক কেতিয়াবা উটুৱাই নিয়ে কোনেও ক'ব নোৱাৰে। আপোনাৰ লগত যিখিনি হাঁহি ফূৰ্তি কৰি থাকে, তাৰ সকলোৱে আপোনাক ভাল নাপায়। 1% পাব তাৰ পৰা। যিয়ে আপোনাৰ ভাল হোৱাটো বিচাৰে, আপোনাক ভাল পায়। ইয়াৰে প্ৰায় সংখ্যকে আপোনাৰ টকাক ভাল পায়। এতিয়া আপোনাক যিয়ে হিয়াৰ আমঠু বুলি ভবা বুলি আপুনি স্বীকাৰ কৰে, এদিন সেইজনে যেতিয়া আপোনাৰ পৰা সহায় নোপোৱা হ'ব বা আপোনাৰ সহায় কৰিব পৰা সামৰ্থ্য নাথাকিব, সেই একেজন মানুহে আপোনাক লৈ অন্যৰ আগত আপোনাৰ কথা কৈ ফুৰিব। আপোনাক লজ্জিত কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ আপোন মানুহখিনিও আপোনাৰ কাষত নাথাকিব, কাৰণ আপোনাৰ সহায় কৰিব পৰা ক্ষমতা নাই। জীৱ শ্ৰেষ্ঠ, চেলুট। আমিয়ে ন জীৱ শ্ৰেষ্ঠ, যে নিজৰ সুখৰ বাবে আনক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া মানৱ। যিয়ে মিছাৰ আশ্ৰয় লৈ আনক লজ্জিত কৰোঁ। আমিয়ে ন যি মিছা কথা এটাক লৈ আকাশ বতাহ কঁপাই থকা মানুহৰ নামত কলংক মানৱ। আৰু এটা মিছা কথাটোকে চিঞৰি চিঞৰি কঁপাই থাকোঁ নিজৰ অঞ্চলটোত। আপুনি নাভাবিব, আপুনি মিছা কথা এটাক লৈ চিঞৰি আকাশ বতাহ কঁপাই ফুৰিলেই আপোনাৰ কথাটো সঁচা হৈ পৰিব। কাৰণ সঁচা কেতিয়াও লুকাই নাথাকে। এদিন পোহৰলৈ আহিবই। আপোনাৰ এটা মিছা কথাৰ বাবে ভাঙি যাব পাৰে কাৰোবাৰ মন প্ৰাণৰ লগতে আপোনাৰ ঘৰখনৰ লগতে সুসম্পৰ্ক এটা কথা মনত ৰাখিব, মিছাৰ আশ্ৰয় লৈ আপুনি কেতিয়াও বেছিদিন কাৰোবাৰ আপোন হৈ থাকিব নোৱাৰে। যিদিনা সঁচা পোহৰলৈ আহিব, সেইদিনা আপুনি কান্দি একো লাভ নাপাব। কাৰণ তেতিয়া আপোনাৰ লগত আপোন বুলিবলৈ কোনো নাথাকিব। থাকিব আপোনাৰ দৰে স্বাৰ্থপৰ কেইটামান। বিশ্বাস এনে এটা বস্তু, যি এবাৰ হেৰাইলে ইয়াক কেতিয়াও ঘূৰাই নাপায়। কোটি টকাও ইয়াৰ বাহিৰত।
বিশ্বাসৰ মূল্য এতিয়ালৈ কোনেও দিব পৰা নাই আৰু আপুনিও নোৱাৰে। আৰু অধিক ভিডিঅ'ৰ বাবে যদি আপুনি ফেচবুক চাই আছে ফ'ল' কৰক আৰু ইউটিউব চাই আছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া সকলোতকৈ আগত পাব আমাৰ ভিডিঅ'। আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।